মানে আমাৰ বৰগুলি ক্ৰিকেট এছ'চিয়েশ্যনে 4দিনীয়া কাৰ্যসূচীৰে যি ক্ৰিকেট খেল অনুষ্ঠিত কৰিছে তাত 16টা টিমে অলৰেডি জইন কৰিছে। তাত মানে আমাৰ 4দিনীয়া প্ৰগ্ৰামত দূৰ দূৰৰ টিম আছে। তাত মানে আমাৰ ৰাইজৰ তৰফৰ পৰা বহুত উৎসাহ উদ্দীপনা আমাৰ কমিটিয়ে পাইছে আৰু আমাৰ এটাই আহ্বান মানে প্ৰত্যেকজন খেলুৱৈ তথা আমাৰ ৰাইজৰ এটাই আহ্বান ৰাইজৰ লগত এটাই আহ্বান যে তেওঁলোকে সদায় 4 দিনৰ খেলত আমাক তেওঁলোকে সহায় সহযোগিতা কৰি যায় তাৰ কামনা কৰিছোঁ। উদ্বোধনী হৈছিলে আপোনাৰ জখলাবন্ধা ক্ৰিকেট টিম আৰু আপোনাৰ বকুৱামাৰী 11 ষ্টাৰ ক্লাবৰ মাজত উদ্বোধনী খেলখন অনুষ্ঠিত কৰা হৈছিল। প্ৰথম প্ৰাইজটো হ'ল আপোনাৰ 20,001 টকা আৰু আপোনাৰ দ্বিতীয় ছেকেণ্ডখন মানে ৰানাৰ্ছ আপ বুলি কয়, ৰানাৰ্ছ আপটো হ'ল আপোনাৰ 10,001 টকা। তাত প্লেয়াৰ অফ দ্য মেচ আছে, মেন অফ দ্য মেচো আছে। যি খেলৰ ট্ৰফি আছে। শুভ উদ্বোধন কৰিছে আমাৰ বৰগুলি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি প্ৰবীণ সাহক আৰু লগতে স্থানীয় বিশিষ্ট ব্যক্তিসকলে উদ্বোধন কৰিছে। এতিয়া শেষৰ খেলটো কেতিয়া হ'ব? ফাইনেল খেলটো 11 তাৰিখে দেওবাৰ। ফাইনেল খেলটো দেওবাৰে হ'ব। গতিকে সমূহ ৰাইজক আমি আহ্বান কৰিছোঁ যাতে খেলখন উপভোগ কৰিবলৈ আমি বিনম্ৰভাৱে ৰাইজক অনুৰোধ জনাইছোঁ।